हेलो एवरीवन কি খবৰ সকলোৱে ভালনে বাৰু এটো যোৱা 24 ডিসেম্বৰৰ ভিডিঅ' হয় সেইদিনাখনে আমাৰ ঘৰত যেহেতু দাদাই গাড়ী লৈছিলে আৰু ঘৰৰ সকলো আহিছিলে ডিলাৰলে গাড়ীখন ল'বৰ কাৰণে আৰু এই গাড়ীখন ঢাকি থোৱা হৈছে ভাবিলো আপোনালোকৰ লগতো অকন শেয়াৰ কৰো যেহেতু সেইদিনাখনে আমাৰ ঘৰখনৰ কাৰণে মানে এটা খুব সুন্দৰ দিন সেইকাৰণে আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলি অকমান ইয়া ভিডিঅ' কৰি থৈছো আৰু পাছদিনাখনি খ্ৰীষ্টমাছ কাৰণে অকমান ডেকোৰেশ্যন কৰিছে গাড়ীখন লোৱা আগমুহূৰ্তত দেউতাই চাকি গছ জ্বলাই সেৱা এটা কৰি লৈছে আৰু গাড়ীখন উলিয়াই দিছে আৰু সকলোকে দেখুৱাই দিছে আপোনালোকৰ লগত অকন শেয়াৰ নকৰিনো কাৰ লগত কৰিম সেই বুলি ভিডিঅ' লৈ থৈছো আৰু দেউতা ভতিজাজনী মায়ে কেক কাটিছে আৰু গাড়ীখন লোৱাৰ পিছততো সকলোৱে ফটো উঠেই নহয় জানো মায়ে দেউতাই ফটো উঠিছে লগতে বাও গৈছে আৰু গাড়ী চাবি সঞ্জাই দিয়া মুহূৰ্তত দেউতাই ফটো একপি উঠি লৈছে আৰু গোটেইখনে কৈছে আৰু মইও উঠিছো আৰু कहाँ से आते हैं বাক ফটো মাৰিবলৈ মাতিছিলো তাই কৈছে মইও উঠিব লাগিবনে মই বোলো উঠি লবি আৰু আগনো কেতিয়া উঠিবি সেই বুলি তাইক মাতিয়ে ফটো উঠাই লৈছো দাদাৰ লগতো উঠিলো আৰু গাড়ীখন উলিয়াই আনোতে অকমান ললো ভিডিঅ' যেহেতু অলপ বিজি আছিলো মই ভিতৰৰ পৰা উলিয়াই আনোতে ডিলাৰৰ ভিতৰৰ পৰা উলিয়াই আনোতে ল'ব নোৱাৰিলো অলপ বাহিৰতে ললো আৰু তাৰপা ঘৰত গাড়ীখন লৈ অহাৰ পিছত মায়ে অকমান নিয়ম কৰিলে যিখিনি নিয়ম আৰু কৰিব লাগে সেইখিনি মায়ে থুলমুলকে কৰিছে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো কেনেকুৱা লাগিছে জনাব যেহেতু সেইদিনাখনি আমাৰ ঘৰখনৰ কাৰণে এটা বহুত ভাল লগা দিন আৰু কাৰণ দাদাও সপোন এটা পূৰণ হৈছে দেউতাও মানে মনটো বহুত ভাল আৰু দেউতা মা ঘৰখনৰ সকলোৱে মনটো বহুত ভাল আৰু সেইকাৰণে মানে আমাৰ কাৰণে সেইটো এটা স্পেচিয়েল দিন হয় কিন্তু মই ভিডিঅ'টো দিয়া অলপ পলম হ'ল কোনো বেয়া নাপাব অলপ বিজি থকাৰ বাবে দিব পৰা নাছিলো